পৰ্বত পাহাৰ ভৈয়াম গফ্ফৰ বিচাৰি উৰুৱাই তোৰ সেই মাংসবিলাক কাটি কাটি মই শিয়াল কুকুৰক ভগাই দিবলৈ বাধ্য। অসম চৰকাৰে আমাৰ জিলাখনৰ সৰ্বমুঠ 21 গৰাকী শিল্পীলৈকে বছৰেকীয়া শিল্পী পেঞ্চন বা এককালীন শিল্পী সাহায্য আগবঢ়াইছিলে আৰু অসম চৰকাৰে সেই উপলক্ষে কিছু মানপত্ৰও আগবঢ়াইছিলে। আমি ভাবিলোঁ যে শিল্পীসকলক ইয়ালৈকে মাতি আনো, লগতে সাংবাদিকসকলকো মাতি আনো। আমাৰ ফালৰ পৰাও শিল্পীসকলক একোখনকৈ গামোচাৰে শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ আৰু আনুষ্ঠানিকভাৱে মানপত্ৰ বিতৰণ কৰিলোঁ। লগতে সাংবাদিক বন্ধুসকলকো আজি নিমন্ত্ৰণ কৰিলোঁ। আমি জিলা প্ৰশাসনে কি ডেভেলপমেণ্টৰ কাম কৰি আছোঁ এইখিনিৰ বিষয়ে অকণমান সাংবাদিকসকলক জনালোঁ আৰু আজিৰ সভাখনত আমি শিল্পীসকলক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু অনুৰোধ কৰিছোঁ আমাৰ সমাজখন পৰিচালনা কৰাৰ ক্ষেত্ৰত তেখেতসকলে নেতৃত্ব ল'ব। সাংবাদিক বন্ধুসকলক অনুৰোধ কৰিছোঁ যে ৰাইজ আৰু চৰকাৰ প্ৰশাসন এওঁলোকৰ মাজত যিটো গেপ আছে সেই গেপ নাইকিয়া কৰি আমাৰ আঁচনিসমূহ প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিব। এইখিনি উদ্দেশ্য লৈয়ে আজি আমি সভাখন কৰিলোঁ। মোৰ প্ৰাণৰ বন্ধু ৰে অ শুনৰে মনা মনৰ কানাই কৈ দেখা নাই আজি আপোনালোকৰ সকলো চৰকাৰৰ তৰফৰ পৰা স্বীকৃতি একোটা দিছে। হয় হয় হয়, অনুভৱ কেনেকুৱা? আমিতো মুখ্যমন্ত্ৰী চৰকাৰক বহুত ধন্যবাদেই দিছোঁ, আমাক যে এইখিনি আগুৱাই নিছে আৰু আজি DC ছাৰে যিখিনি আমাক মাতি আনি সন্মান দিলা, এতিয়া আমি আনন্দতে এনেকৈ দিহা পদ গাই দিছোঁ আপোনালোকৰ আগত, বহুত ভাল লাগিল। কিন্তু আমাৰ এটা অভিযোগ থাকিল, আমাৰ পিছৰ শিল্পীবিলাকেও জানো এনেকৈ কিবা পায় বা আমাৰ অসম চৰকাৰে আগুৱাই লৈ যায়, এইটো আমাৰ অনুৰোধ থাকিল। আৰু একাংশ শিল্পীয়ে পাবলগীয়া শিল্পী নোপোৱা কৰি আছে, বহুত নোপোৱাই আছে। গতিকে সেইখিনিও পালে মানে কৃতাৰ্থ হ'ব। আমি আজি ভাল পাইছোঁ, আমাৰ দৰে তেখেতসকলেও ভাল পায়, হয় ন বাৰু? হয়। পৰ্বত পাহাৰ ভৈয়াম গফ্ফৰ বিচাৰি উৰুৱাই তোৰ সেই মাংসবিলাক কাটি কাটি মই শিয়াল কুকুৰক ভগাই দিবলৈ বাধ্য। আজি আপোনালোকে এই ধৰণে চৰকাৰে আপোনালোকক সন্মান দিলে, হয় হয়, সুন্দৰ অভিনয় আছে হা, তেনেকুৱা ক্ষেত্ৰত কেনেকুৱা অনুভৱ কৰিছে? ভাল হৈছে, ভাল পাইছোঁ। আৰু অসম চৰকাৰে যি কৰিলে বাদ দিলে ভাল কথাই আৰু হৈছে। 1962 চনতেই মই যাত্ৰা পাৰ্টিত আছিলোঁ, তাৰ পৰাই অভিনয় মই কৰি আছোঁয়ে এতিয়াও। মই তেতিয়া বয়স মোৰ 15-16। পেঞ্চনটো আগত মই 2 বছৰ এই এককালীন পাইছোঁ, এইবাৰ মাহেলীটো। এতিয়া বৰ্তমান মোৰ 80 হ'ল। এতিয়া সেইটো মই নাজানিম বাৰু। এতিয়া আছে আছে, মই এতিয়াও মানে মই দেখিয়ে নাটক কৰোঁ মই। হয়।